আসিলা তুমি পিঞ্চি নামে সতী বহুদেৱ আসিলা সুতপা প্ৰজাপতি সৃষ্টি কৰিবাক ব্ৰহ্মা দুইকুয়া দেখিলা অশুনি দুয়ো পানী ঘূৰ অতপয়া চৰিলা সহিলা হিম মহা ৰৌদ্ৰ বৃষ্টিপাত বায়ু ভক্ষী থকা কটু অভুঞ্জি পাত আৰাধিলা মোক তপ কৰিয়া হৰিষ বহি গল জীৱ বাহ হাজাৰ বৰিষ এই ৰূপে দেখা দিয়া বুলুলো বৰ অবুলা পুত্ৰে হৌক তুমি এই হৌক বুলি মই গৈলো বৰ দিয়া অনুসুধিলা মুখমুত মোহিলে মায়া লোকতনে দেখি মোৰ সমৰূপে গুণে অপিঞ্চি গৰ্ভ নামে পুত্ৰ হৈলো পোনে। এতিয়া পৰম প্ৰভু ভগৱন্তে পিতৃ আৰু মাতৃ দুয়োজনে তেওঁক তুতি কৰি এতিয়া মৌন হৈ ৰৈ আছে। এতিয়া তেওঁৰ পাল পৰি এতিয়া তেওঁলোকৰ মনৰ সমস্ত শংকা এতিয়া তেওঁ দূৰ কৰিব লাগিব। সেইকাৰণে পৰম প্ৰভু ভগৱন্তে এতিয়া প্ৰথম তেওঁলোকক সম্বোধন কৰি কৈছে যে হে পিতৃ মাতৃ, তোমালোকে কিয় ভয় কৰিছা? এইকাৰণে ভয় কৰিছা যে আচলতে তোমালোকে নিজকে চিনি পোৱা নাই। তোমালোক আচলতে কোন? নিজে নিজৰ পৰিচয়টো যেতিয়া নাপাব, নিজে নিজৰ স্বৰূপটো যেতিয়া বুজি নাপাব, এইসকলে সংসাৰৰ ভয়ত তেওঁলোকে আতংকিত হৈ থকাটো স্বাভাৱিক। এইকাৰণে আজি স্বয়ং প্ৰভু ভগৱন্তে এতিয়া বসুদেৱ দৈৱকীক তেওঁলোক প্ৰকৃততে কোন আছিল তাৰ পৰিচয়টো এতিয়া দিবলৈ গৈ আছে যে হে পিতৃ মাতৃ, যে তোমালোক পূৰ্বতে কোন আছিলা মই তোমালোকক আজি পুনৰ সোঁৱৰাই দিওঁ। কিহৰ কাৰণত মই আজি তোমালোকৰ পুত্ৰৰূপে আহিলোঁ, এই কথাখিনি তোমালোকে পাহৰিছা, মই এতিয়া মনত পেলাই দিওঁ। শুনা যে পূৰ্বতে পিঞ্চি আৰু সুতপা নামে তোমালোক দুয়োগৰাকী মোক যিটো তপ কৰিছিলা, সেই কঠোৰ তপৰ ফলত তুমি সংসাৰৰ প্ৰতি তোমালোকৰ মায়াই নাইকিয়া হৈ গৈছিল। শুকান পাত কেঁচা পাত খায়ে তোমালোকে তপ আৰম্ভ কৰিছিলা। আৰু সেই সুতপা প্ৰজাপতি আৰু পিঞ্চি নামৰ সেইগৰাকী সতী, আৰু তোমালোকেই যেতিয়া দীৰ্ঘদিন মোক এনেদৰে তপ কৰিলা, তোমালোকৰ তপত সন্তুষ্ট হৈ মই যেতিয়া ৰূপ লৈ আহি দেখা দিলোঁ, কোৱা কি লাগে? মই আচলতে যাৰ আগত দেখা দিওঁ, মই মুখত দিম বুলিয়ে মই তেওঁলোকৰ ওচৰলৈ আহোঁ। কিন্তু তোমালোকে কি বিচাৰিলা? যে মোৰ সমান এটা পুত্ৰ তোমালোকে বিচাৰিলা। ঈশ্বৰ সদৃশ এজন পুৰুষক পুত্ৰৰূপে বিচৰাৰ কাৰণত এতিয়া তোমালোকে মোৰ ওচৰতে যেতিয়া তপ কৰিলা, মই এতিয়া তোমালোকক তথাস্তু বুলি ক'বলৈ বাধ্য হ'লোঁ। আৰু পিছত চিন্তা কৰিলোঁ যে মোৰ সদৃশ সন্তান এইখন জগতত আৰু কোন আছে?
মোৰ বাহিৰে মোৰ সদৃশ আৰু কোনোতো হ'ব নোৱাৰে। গতিকে মই নিজেই তোমাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিবৰ কাৰণে মই বাধ্য হ'লোঁ। আৰু সেইটো জন্মত মই পিঞ্চি গৰ্ভ নাম ল'লোঁ। পিঞ্চিৰ গৰ্ভত জন্ম, সেইকাৰণে পিঞ্চি গৰ্ভ। আৰু সেই হিচাপে মই তোমালোকক সেইটো জন্মত মই তোমালোকক পুত্ৰ হিচাপে কৃপা কৰিলোঁ। তাৰ পিছৰ জন্মত তোমালোকে পাহৰিলা আৰু কি কি হৈছিলা, আৰু পদে সেই বিষয়ে নিশ্চয় উল্লেখ কৰিব। আহক কৃষ্ণ। অদিতি কাশ্যপ পাছে মইনা তোৰা দুই, অভিজন্মটো উপজিলো বামন ৰূপ হৈ। তৃতীয় জন্মতে মতয়াবে নিজৰ ৰূপ ধৰি, উপজিলো তোমাকে সত্য কৰ জয় কৃষ্ণ। এতিয়া পিছত আকৌ বুজাইছে যে সেইটো জন্মৰ পিছত তোমালোকে অদিতি আৰু কশ্যপ ৰূপে জন্মগ্ৰহণ কৰিলা। কশ্যপ ঋষি আৰু দক্ষ কন্যা অদিতিৰ ৰূপত জন্মগ্ৰহণ কৰিলা। আৰু সেইটো যুগতো তোমালোকৰ যিমানকেইটা পুত্ৰ সন্তান জন্ম হৈছিলে, যিমান পুত্ৰৰ তোমালোকে পিতৃ মাতৃ হ'লা, দেৱতাসকল হ'ল আৰু অন্যান্য বহুত কিবা কিবি হ'ল। কিন্তু তাৰপিছত যে এদিন অদিতি মাতৃয়ে দেৱতাসকলৰ কাৰণত এতিয়া পুনৰ তেওঁ পুত্ৰ সন্তান জন্মৰ কাৰণে বাঞ্ছা কৰি ঈশ্বৰৰ ওচৰত মহাতুতি কৰিছিল। আৰু এইটো জন্মত মই বামন ৰূপে তোমালোকৰ ওচৰলৈ আহিছিলোঁ। আৰু এতিয়া মই এই তৃতীয় জন্মত পূৰ্ণ ব্ৰহ্মৰূপে বসুদেৱ দেৱকীৰ ৰূপত তোমালোক আৰু মই তোমালোকৰ সন্তান হিচাপে আহিলোঁ, এইটো পৰিচয় দিছে। কিন্তু স্বৰূপতে সেই গুৰুসকল এই পদৰ লগত সংগতি ৰাখি পুৰাণৰ এটা কাহিনীয়ে ভগৱন্তৰ এইটো ৰূপ কিন্তু 3টা জন্মৰ কথা ভাগৱতে কৈছে, কিন্তু প্ৰকৃততে 4টা জন্মৰ কথাটো উল্লেখ আছে। এতিয়া এই পিঞ্চি আৰু সুতপা পূৰ্বতে কোন আছিল এই কথাটোতো কোৱা নাই ভাগৱতে, হয়নে? গতিকে এই পিঞ্চি আৰু সুতপাৰ যদি ৰহস্যটো আমি ভেদ কৰিব লাগে, তেতিয়াহ'লে এটা সুন্দৰ আখ্যান এটা আছে। এই পিঞ্চি আৰু সুতপাৰ ওপৰত পূৰ্বতে কোন আছিল? স্বয়ংভূৱ মনু আৰু ভাৰ্যা শতৰূপা। মনুবংশৰ সৃষ্টি হৈ গ'ল। মনুবংশৰ জৰিয়তে তেওঁ যিমানখিনি বংশ বিস্তাৰ কৰিলে সেইটো এটা বেলেগ কাহিনী। কিন্তু তাৰপিছত যেতিয়া মনুৱে চিন্তা কৰিলে, এই সমস্ত বিষয় সন্তানক জন্ম দি মোৰ কি লাভ হ'ল? মই এখন সংসাৰত মই গতি আৰু মুক্তি নাপাম হয়তো, কাৰণ মই সংসাৰী পুত্ৰসকলকে জন্ম দিলোঁ। সি গুণী হ'ব পাৰে, জ্ঞানী হ'ব পাৰে, ধাৰ্মিক হ'ব পাৰে, যি হ'ব পাৰে, কিন্তু সমস্তবিলাক মই মায়াৰ সন্তান জন্ম দিলোঁ, কিন্তু ঈশ্বৰ পুৰুষৰ সদৃশ সন্তান মই জন্ম দিব নোৱাৰিলোঁ। যাৰ কাৰণে পিঞ্চি আৰু সুতপাই নিজৰ পুত্ৰসকলক সমস্তখিনি দায় দায়িত্ব এৰি দি যেতিয়া দুয়োজনে গৈ মহাতপত যেতিয়া লীন হ'ব লগা হ'ল, আৰু সেই তপত লীন হোৱাৰ পিছত এদিন স্বয়ং প্ৰভু ভগৱন্তটো আহিব লগা হ'ল। আহিব লগা হোৱাৰ কাৰণে ভগৱন্তে তেওঁলোকক সুধিলে, কোৱা কিহৰ কাৰণে তোমালোকে ইমান তপ কৰিলা? স্বয়ম্ভূ মনুৰ যিটো যশ আৰু কীৰ্তি, এই যশ আৰু কীৰ্তি কোনো দিন কোনো কালে কোনেও লয় কৰিব নোৱাৰে, কিন্তু তথাপিও কিয় ঘোৰ তপ কৰিব লগা হ'ল? এই তেতিয়াই মিনতিটো কৰিছে মনুৱে যে হে প্ৰভু, তোমাৰ আজ্ঞা অনুসৰি পৰম পিতা ব্ৰহ্মাৰ আজ্ঞা অনুসৰি যিমান যি কৰিব লাগে কৰিলোঁ, কিন্তু এই কৰ্মত মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ, কাৰণ তোমাৰ সদৃশ এটা সন্তানৰ মই পুত্ৰ মই নাপালোঁ। মই তোমাৰ সদৃশ এটা পুত্ৰ সন্তানৰ পিতৃ হ'ব নোৱাৰিলোঁ। গতিকে মোৰ জীৱনটো অসাৰ, আপুনি যেন কৃপা কৰক যে আপোনাৰ সদৃশ এটা সন্তান মই বিচাৰোঁ, আপুনি যেন কৃপা কৰক। আৰু তেতিয়া ভগৱন্তে তৎক্ষণাতে তথাস্তু বুলি কৈ দিলে।
তথাস্তু বুলি কৈ দিয়াৰ সময়ত শতৰূপাৰ মনটো কিন্তু অস্থিৰ হৈ আছে, তেওঁ বিশ্বাস কৰিব পৰা নাই। কৃষ্ণৰ ফালে থৰ লাগি চাই আছে। কৃষ্ণই বুজিলে যে এওঁ বিশ্বাস কৰিব পৰা নাই। কিয় কৰা নাই? যে সামান্য এগৰাকী মনুষ্য নাৰীয়ে হয়তো কেনেকৈ তেওঁ ভাবিব যে মই পৰম ব্ৰহ্মপুৰুষজনকৈ তেওঁৰ গৰ্ভত জন্ম লাভ কৰিম। গতিকে তেওঁ বিশ্বাস কৰিব পৰা নাই। হে প্ৰভু, তুমি সঁচাকৈ জানো মোৰ গৰ্ভত জন্ম হ'বা? হঠাৎ তুমি তথাস্তু বুলি কোৱাত তেওঁ অবিশ্বাস হৈ গ'ল। আৰু সেই ভাৱনাটো বুজি ভগৱন্তে তেওঁৰ ফাললৈ চাই ক'লে, হে মাতৃ, হৈত 4 হৈত খাই মই শপত খাই কৈছোঁ, মই তোমাৰ পুত্ৰ হিচাপে মই জন্মগ্ৰহণ কৰিম, তুমি নিশ্চিন্ত থাকা। ভগৱন্তে 4 হৈত খাইছিল। আৰু সেই 4 হৈত খোৱাৰ কাৰণত 4 বাৰ তেওঁ অৱতাৰ ধাৰণ কৰিব লগা হ'ল। সেই 4 বাৰৰ ভিতৰত প্ৰথমবাৰে হৈছে পিঞ্চি আৰু সুতপা। দ্বিতীয়টাৰ ৰূপত আহিল অদিতি আৰু কশ্যপ। তৃতীয় আহিল দশৰথ আৰু কৌশল্যা। এই কথাটো আমি কিন্তু জানিব কৈছে হয়। তাৰ একেবাৰে শেষৰটোৱে আছিল বসুদেৱ আৰু দৈৱকী। এই যে 4 হৈত খাইছিল, গতিকে 4টা মহাঅৱতাৰ তেওঁ ল'ব লগা হৈছে। কাৰ? এই পিঞ্চি আৰু সুতপা বা মনু আৰু শতৰূপাৰ অংশসূত্ৰে বাকী সমস্তবিলাক এনেদৰে আহি এতিয়া বসুদেৱ আৰু দৈৱকীৰ ৰূপ পাইছে। আজি এই পৰিচয়টো স্বয়ং ব্ৰহ্মপুৰুষ ভগৱন্তে আজি বসুদেৱ দৈৱকীক কৈছে যে তোমালোকে মনুৰ কন্যা, তোমালোকে মনুৰ ভাৰ্যা আৰু মনুৱে আজি কিয় সন্দেহ কৰিব লগা? গতিকে এই স্মৃতিত তেওঁলোকক এই কথাটো সোঁৱৰাই দিছে। আৰু তেওঁলোকে জানি বুজি এতিয়াহে তেওঁলোকৰ বিশ্বাস হৈছে যে সঁচাকৈ যে 4টা জনমৰ কথা আমি পাহৰিছিলোঁ। কিয় পাহৰিছিলোঁ? মায়াত মজি থাকি আজি সমস্ত পাহৰিছিলোঁ। তোমাৰ দৰ্শনে আমাক যেন মহা কৃপা কৰিলে। ঠিক এনেদৰে আজি কৃষ্ণৰ জৰিয়তে সমস্তখিনি জ্ঞান তত্ত্ব তেওঁলোকে লাভ কৰিছে। আৰু নিজৰ পৰিচয়টো পোৱাৰ পিছত এতিয়া আৰু মৰিবলৈ ভয় নাই, কংসলৈ ভয় কৰিব লগা একো নাই। ঈশ্বৰে যি কৰে সেইটোৱেই হ'ব। আহক, অন্তিম আৰু 2টা পদ আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। প্ৰভু, এটা প্ৰশ্নহে আহিছে। জয় কৃষ্ণ। ভগৱন্তৰ কৰ্মবিলাক কৰিলে বা অৰ্চন বৰ্জন কৰিলে যদি শুদ্ধ হয়, তেতিয়া তেওঁক মুক্তি দিয়া হয়। এতিয়া ইটোৰ পিছত সিটো মায়াতেহেচোন লিপ্ত কৰাই আছে ভগৱন্তক। আপুনি মায়া বিচাৰিছে, মায়া বিচাৰিলে মায়া দিব। তোমাৰ দৰে এজন পুত্ৰ লাগে প্ৰভু বুলি কোৱাৰ পিছত কি আৰু তুমিতো মায়াতে আহিব লাগিব। ভগৱন্তক মই পাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। ঠিক, মই প্ৰাৰ্থনা কৰিছোঁ ভগৱন্তক মই কেনেকৈ। প্ৰভু, এতিয়া কথা হৈছে কি, ভকত যদি নাথাকে ভগৱন্তে কাৰ লগত লীলা কৰিব কওকচোন। গতিকে মায়া সংসাৰ দি ভগৱন্তে ভকতৰ লগতে লীলা কৰিব লাগিব। গতিকে আকাংক্ষা কোনে কাক দিছে? ভগৱন্তে ভকতকে আকাংক্ষাবিলাক দিব। শুভ আকাংক্ষাবিলাক দিলে ভগৱন্তে লীলা কৰিবলৈ সহজ পাব। গতিকে এইকাৰণে মায়াটো তেওঁৱে দি পেলাই কি কৰিছে? তেওঁহে লীলা কৰিছে। বসুদেৱ দৈৱকী কি হয় হ'ব বেলেগ কথা, কিন্তু তেওঁ আহিতো লীলাখিনি কৰিব লাগিব। গতিকে এইকাৰণে দাপৰলৈকে তেওঁলোক লৈ আহিছে। ক'ৰ পৰা? একেবাৰে সৃষ্টি পাতনিৰ পৰা লৈ আহিছে। কল্পে আনি এই তেওঁৰ লগত তেওঁ এতিয়া লীলা কৰাইছে। কলিৰ আগমুহূৰ্তলৈকে লৈ আহি আছে। কলিৰ আগমুহূৰ্তলৈকে লৈ আহিছে আৰু কলিটো তেওঁৱে লীলা কৰি আছে। হয়, গতিকে সেইকাৰণে প্ৰভু মায়া সাৰথি কৰিয়েইতো প্ৰভু ভগৱন্তে সৃষ্টিখন কৰিছে। আৰম্ভণিতে তেওঁ নিজে কৈছে দেখোন, অকলশৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি ল'লোঁ বাছ। গতিকে তেওঁ সেই মহামায়াৰ জৰিয়তেতো গোটেইখিনি কৰ্ম তেওঁ কৰাই আছে। আৰু সৃষ্টিত যিমান দিনলৈ লীলা কৰি থাকিব তেতিয়ালৈকে মায়া থাকিবই। মায়া থাকিলে ভকতো থাকিব, মায়া থাকিলে অভকতো থাকিব। ভকত আৰু অভকত সৃষ্টি কৰে লীলাখন ভগৱন্তে পৰীক্ষা কৰাই আছে। ভকতক তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে এখন লীলা কৰি আছে। আমি ইয়াৰ আগতে ক'লোঁ আৰম্ভণিতে প্ৰভু সত্য যুগৰ বা সৃষ্টি আৰম্ভণিতে যিমানবিলাক জীৱ সৃষ্টি কৰিলে
সেই সমস্তবিলাক কলিযুগৰ শেষত তেওঁ উদ্ধাৰ কৰিবই খাটাং। কিন্তু তাৰ মাজত তেওঁ কি কৰিব? তেওঁ নিজৰ শক্তিৰে ভকতক উদ্ধাৰ কৰাৰ ব্যৱস্থাটো তেওঁ দিব লাগিব। গতিকে কলিযুগৰ শেষলৈকে কিয় থাকিব লাগে? তেতা যুগ সেইকাৰণে দাপৰত কৈছে, এই কি আপোনাৰ সত্যত কৈছে, মোক যদি তোমালোকে সত্যভাৱে এতিয়া সঁচাকৈ যদি ধীৰে স্থিৰে যদি ধ্যান কৰিব পাৰা, মোৰ লগত যদি তোমালোকে যদি মিলি যাবৰ কাৰণে যদি প্ৰযত্ন কৰা, তেতিয়াহ'লে তোমালোকে ধ্যানৰ মাজেদি গতি পাবা। তেতা যুগত কৈছে যজ্ঞৰ জৰিয়তেও গতি পাই যাব পাৰা, দাপৰলৈ আহিবই নালাগে। তেতাত সেইটো কৰিলে, আৰু দাপৰত ক'লে মই পূজাৰ জৰিয়তে তোমালোকে পাবা। কিন্তু পূজাটো নাপালে, যিসকলে নাপালে সেইসকলেতো কলিত আহিব লাগিব। ভগৱতে কৈছে কলিত নামৰ জৰিয়তে মই তোমালোকক চবকে উদ্ধাৰ কৰিম। কিন্তু নামৰ জৰিয়তেও যিসকলে নেকি কলিযুগত উদ্ধাৰ পাব নোৱাৰিলে, অন্তিমত সেইসকলকে কাটি মাৰি মেল চকক কৰা বন্দামাৰ বুলি কৈ তেওঁ সমস্ত জগতখন খাটি সামৰি সেই জীৱবিলাকক উদ্ধাৰ কৰি দিলে। তাৰপিছত যিকেইসকল আছে সেইসকলক লৈ সত্যযুগ পুনৰ আৰম্ভ কৰিছে ভগৱন্তে। তথাপিও মায়া শেষ কৰি দিয়া নাই। ব্ৰহ্মাৰ আয়ুস কিমান দিনলৈ থাকিব, মায়াৰ প্ৰকোপ কিমান দিনলৈ থাকিব। ব্ৰহ্মাৰ আয়ুস যেতিয়া শেষ হ'ব, সৃষ্টি ধ্বংস কৰি পুনৰ নিজৰ দেহৰ মাজত সোমোৱাই ল'ব। তাৰপিছত তেওঁ যোগ নিদ্ৰা কৰিব। যোগ নিদ্ৰা কৰি আৰু কিমান বছৰ ব্ৰহ্মাৰ পৰমায়ু যিমান, সিমান সময় তেওঁৰ যোগ নিদ্ৰাত থাকি আকৌ সাৰ পালে আকৌ নতুনকৈ সৃষ্টি আৰম্ভ কৰিব। খেলাখন ভগৱন্তে এনেকৈ কৰি আছে। বাৰু আহকচোন বা গুৰুসকল, আমি একেবাৰে শেষ পৰ্যায়লৈকে আহোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বর্মরূপে চিন্তা নহি করা পুত স্নেহ, ওই জন্মে অবশ্যই মুখ পাইবাই দেহ। কংস কহঙ্কিয়া যেবে শুনিও থয়ুনিয়ামুক লত উপজীবে যুগ মায়া যশোদা অমুক থয়া তাঙ্ক লয়া অয়াহিও হতৰে। এহি বুলি তাহম্বাক বিষ্ণু ভৈলা চুপ, অদুহান্তৰ আগতে ভৈলন্ত শিশুৰূপ। ও কৃষ্ণ হৰি নাম, ও হৰি নাম, ৰাম কৃষ্ণ। এতিয়া সদগুৰুসকল একেবাৰে শেষৰ আচল ৰহস্যটো এতিয়া ব্যক্ত কৰি দিছে। এতিয়া তেওঁ এতিয়া বসুদেৱ দৈৱকী কৈছে যে তোমালোকে এইটো জন্মত নিশ্চয় তোমালোকে মুখ্য প্ৰাপ্তি হ'বা। ইয়াৰ আগতে তোমালোকে মুখ্য প্ৰাপ্তি নহ'লা, কিন্তু এইটো জন্মত তোমালোকক মুখ্য প্ৰাপ্তি দিবৰ কাৰণে মই পূৰ্ণ ব্ৰহ্মৰূপত মই আহিলোঁ। এতিয়া সেইকাৰণে কৈছে এতিয়া আৰু তোমালোকে কংসক ভয় কৰিব নালাগে। কিন্তু তথাপিও যদি মনৰ শংকা আছে, এতিয়া তোমালোকৰ কথা মতে মই এই বিশ্বৰূপটো বা এই চতুৰ্ভুজ ৰূপটো মই সম্বৰণ কৰিলোঁ।
তোমালোকে মোক যিটো ৰূপত পাবা, কংসৰ ভয়ত যিহেতু তোমালোক ত্ৰস্তমান, কংসই গম নোপোৱাকৈ মোক গোকুলত থৈ আহাগৈ। নন্দৰ গৃহত যশোদাৰ কোলাত এটা কন্যা সন্তান জন্ম হৈ আছে, মোক যশোদাৰ কোলাত থৈ কন্যা সন্তানটিক লৈ তুমি আহা। তাৰপিছত সেই যোগমায়াই ইয়াত কি কৰে ক'ব, তাৰ পিছৰ লীলাখিনি কি হ'ব সেইখিনি তোমালোকে জানিবা। সদ্যহতে মই যে সংসাৰলৈ আহিলোঁ, কংসই যেন গম নাপায়। তোমালোকে যেতিয়া মোক এই কথাটো যে ব্যক্ত কৰিলা, তোমালোকৰ কথা ৰাখি মই সকলোৰে অলক্ষিতে মই মোৰ কৰ্মখিনি কৰিম, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। এই বুলি তেওঁ নিজৰ ব্ৰহ্মৰূপটো সম্বৰণ কৰি ঠাইতে এটা শিশুৰ ৰূপ ল'লে। মানৱ শিশুৰ ৰূপটো তেওঁ এতিয়াহে লৈছে। গতিকে এইখিনিতে আচল ৰহস্যটো আছে। স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ দৈৱকীৰ গৰ্ভজাত বা যোনিজাত সন্তান হয় নে নহয়, এনেদৰে বহু প্ৰশ্ন আহে। কিন্তু ভাগৱতে দিয়া তত্ত্বমতে দৈৱকীৰ যোনিজাত সন্তান নহয়। যোগমায়াৰ কাৰণতহে দৈৱকীৰ গৰ্ভত জন্ম হ'ব লগা সন্তানৰ এটা তেওঁ শাৰীৰিক অৱয়ৱটো জগতে দেখিছে। আৰু তেওঁ স্বয়ং ব্ৰহ্মপুৰুষজনে নিজে আহি বৈকুণ্ঠৰ পৰা তেওঁ এই মৰ্ত্যত বা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ সন্মুখত উপবিষ্ট হৈছে। আৰু যোগমায়াৰ বলত দৈৱকীৰ শৰীৰ এগৰাকী প্ৰসূতিৰ যিটো স্বাভাৱিক যিটো ৰূপ, সেইটো ৰূপটো তেওঁ পাইছে। আৰু শেষত সকলোকে বিশ্বাস জন্মাই তেওঁ যে মনুষ্য হয়, দেৱতাসকলকো দেখুৱাবৰ কাৰণে তেওঁ এটা ঠাইতে শিশু ৰূপ ল'লে। আৰু এই শিশু ৰূপটোকেই মনুষ্য ৰূপ বুলি আমি গণ্য কৰোঁ। আৰু সেই শিশু ৰূপটো প্ৰকৃততে ইচ্ছাধাৰী ৰূপ। গতিকে এইটো পঞ্চৱতী ৰূপ বুলি নক'ব, নাভাবিব। এইটো পাৰমাৰ্থিক ৰূপ। এইটো ৰূপ তেওঁ সৰু ডাঙৰ বুলি কথা নাই, মনেৰে ভাবিলেই চব কৰ্ম সাধন কৰিব পাৰে। গতিকে চিনি পোৱাসকলে চিনি পায়, বুজি পোৱাসকলে বুজি পায়। এয়া সাধাৰণ শিশু নহয়, এয়া প্ৰভু ভগৱন্তৰ লীলাময় এটা ৰূপহে। তেওঁ নামতহে শিশু, তেওঁ কোনো কৰ্মত তেওঁ সৰ্বশ্ৰেষ্ঠ। আৰু সেই জ্ঞান তত্ত্বৰে তেওঁ মহালীলা কৰিবলৈ যাওঁতে সেইকাৰণে এটাৰ পৰা দুটা, দুটাৰ পৰা 10টা, 20টা, 50, যিমানটা যত গোপী তত কৃষ্ণ সেইটো ৰূপ ল'লে। আৰু সৰ্ব জীৱৰ লগতে তেওঁ সেইটো ৰূপটোকে লৈ আছে। এই সমস্তখিনি দেখুৱাই আমাক প্ৰকৃততে কৃষ্ণ সম্বন্ধৰ যিটো ৰহস্য, এই ৰহস্যখিনি উপলব্ধি কৰিবৰ কাৰণে ভগৱন্তে এনেকুৱা এটা মায়া লীলা কৰিছে। বাৰু যি কি নহওক, গুৰু সমস্ত সবাৰ ৰুচিৰ চৰণত কৌটি প্ৰণিপাত জনাই আমি আপোনাসৱৰ মাজত যিমানখিনি কথা